Hello everyone, welcome to Gyanshila. So আজি তোমালোকৰ কাৰণে মই লৈ আহিছো যোৱাবাৰৰ চতুৰ্থ বৰ্গৰ 10 লেভেলৰ যিখন কোৱেশ্চন পেপাৰ আছিল ক্লাছ 10 লেভেলৰ যিখন কোৱেশ্চন পেপাৰ সেইখন আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। ইয়াৰ আগত ক্লাছ 8 লেভেলৰ কোৱেশ্চন পেপাৰখন অলৰেডি আমি আলোচনা কৰিলো। যদি হেতু ভিডিঅ' চোৱা নাই চাব। তো এই ভিডিঅ'বিলাক চালে আবাস এটা পাব কেনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ পৰীক্ষাত অহাৰ সম্ভাৱনা আছে। ঠিক আছে, তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথম প্ৰশ্নটো আজি হৈছে কোৱেশ্চন নম্বৰ 1, ভিক্টোৰিয়া মেমৰিয়েল কোন ঠাইত অৱস্থিত? এটা আছে কলিকতা, নতুন দিল্লী, মুম্বাই, ভোপাল। তো কি হ'ব শুদ্ধ উত্তৰ? ভিক্টোৰিয়া মেমৰিয়েল হয় কলিকতাত আছে। ঠিক আছে, তাৰ পিছৰ প্ৰশ্নটো আছে হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰে? ইয়াতে আছে ট্ৰিপল জাম্প, লং ডিষ্টেন্স ৰান, স্প্ৰিন্টছ, শ্বৰ্ট ডিষ্টেন্স, হাৰ্ডলছ। তো কি হ'ব শুদ্ধ উত্তৰ হ'ব হিমা দাসে অংশগ্ৰহণ কৰা খেলবিধক কোৱা হয় স্প্ৰিন্টছ, শ্বৰ্ট ডিষ্টেন্স। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। অ'কে, তাৰ পিছৰ প্ৰশ্নটোত আছে ডিচেম্বৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিলে? এটা আছে জিতেন্দ্ৰনাথ গোস্বামী, ৰতন টাটা, ৰতন থিয়াম, অমল প্ৰভাত দাস। তো শুদ্ধ উত্তৰ কি হ'ব? সেয়া দিয়া হৈছিলে ৰতন টাটাক দিয়া হৈছিলে। কাৰেণ্ট এফেয়াৰ্ছ কুৱেশ্যন এইটো, এইবাৰ বাৰু নাহে এইটো কুৱেশ্যন। তাৰপিছৰ প্ৰশ্নটো নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন কোন ঠাইত অৱস্থিত? বৰোদা, চুৰট, মেহচানা, আহমেদাবাদ। তো কি হ'ব শুদ্ধ উত্তৰ? নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন অৱস্থিত হয় গুজৰাটৰ আহমেদাবাদত। ঠিক আছে, তাৰপিছৰ প্ৰশ্নটো আছে MPLAD আঁচনিত LADৰ সম্পূৰ্ণ ৰূপটো কি হয়? ইয়াতে আছে লোকেল এছেট ডেভেলপমেণ্ট, লোকেল এৰিয়া ডেভেলপমেণ্ট, লিডিং এছেট ডেভেলপমেণ্ট, লোকেল এৰিয়া ডিষ্ট্ৰিবিউশ্যন। তো কি হ'ব কাৰেক্ট এনচাৰ? MPLAD আঁচনিৰ LADৰ সম্পূৰ্ণ ৰূপটো হৈছে লোকেল এৰিয়া ডেভেলপমেণ্ট। ফুল ফৰ্মটো হৈছে মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট লোকেল এৰিয়া ডেভেলপমেণ্ট। অ'কে, ক্লিয়াৰ? নেক্সট কুৱেশ্যন, কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? ইয়াতে অপশ্যন আছে ভোগেশ্বৰ বৰুৱা, মনালিছা বৰুৱা, হিমা দাস, ৰাধা গোবিন্দ বৰুৱা। তো কোনগৰাকী ব্যক্তিৰ জন্মদিনত পালন কৰা হয় সেইটো হৈছে অপশ্যন এ ভোগেশ্বৰ বৰুৱা। তো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক কিমান তাৰিখে আমি পালন কৰোঁ অভিৰুচি ক্ৰীড়া দিৱস। অ'কে, ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচলক সংলগ্ন কৰিছে? অসম আৰু অৰুণাচলক কানেক্ট কৰিছে। ইয়াতে আছে ডিৰাক, বক্সিৰহাট, ডিমাপুৰ, যোৰহাট। আৰু শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ডিৰাক। অ'কে, তাৰপিছৰ প্ৰশ্নটো আছে ইণ্ডিয়ান চিভিল ছাৰ্ভিচ ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি কোন আছিল? তেতিয়া যিটো ইণ্ডিয়ান চিভিল ছাৰ্ভিচ পৰীক্ষা সেইটোক ICS বুলি কোৱা হৈছিলে। আৰু অসমৰ প্ৰথমগৰাকী ব্যক্তি আছিল কোন? ইয়াতে আছে জামচংগা নামপুই, আনন্দৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা, পাৰ্বতী প্ৰসাদ বৰুৱা। শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আনন্দৰাম বৰুৱা। ঠিক আছে, নেক্সট প্ৰশ্ন, প্ৰত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে শীৰ্ষক পদাৰ্থ বিজ্ঞানৰ সূত্ৰটো কোনে দিছিলে? এভৰি একশ্যন হেজ ইটছ অ'ন এভৰি একশ্যন হেজ এন ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন। কোনে কৈছিলে? শুদ্ধ উত্তৰটো হ'ব কি? নিউটনে কৈছিলে। নিউটনৰ তৃতীয় সূত্ৰটো আছিলে এইটো। ঠিক আছে, জিম্বাবৱেৰ ৰাজধানী কি? জিম্বাবৱেৰ কেপিটেল কি হয়? নাইৰবি, হাৰাৰে, কাইৰো, খাৰ্টুম। তো উত্তৰ হ'ব কি? অপশ্যন বি হাৰাৰে হয় জিম্বাবৱেৰ কেপিটেল। সংযুক্ত আৰব এমিৰেট UAEৰ মুদ্ৰা কি হয়? UAEৰ কাৰেঞ্চি কি হয় সুধিছে? কাৰেঞ্চি। ঠিক আছে, তো কাৰেঞ্চি হয় কি UAEৰ? ইয়াত আছে ৰুবেল, দিনাৰ, দিৰহাম, শেকেল। কি হয়? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি দিৰহাম। অ'কে, কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত? ইয়াতে আছে তেজপুৰ আৰু কলিয়াবৰ, নগাঁও আৰু যোৰহাট, যোগীঘোপা আৰু পঞ্চৰত্ন, ডিব্ৰুগড় আৰু ধেমাজি। তো শুদ্ধ উত্তৰ হ'ব কি? নৰনাৰায়ণ সেতুখন অৱস্থিত হয় কোন দুখন নগৰৰ মাজত? সেয়া হৈছে যোগীঘোপা আৰু পঞ্চৰত্ন। অ'কে, তাৰপিছত আছে আহোম ৰাজ্যৰ শেষৰ ৰজাজন কোন আছিল? কোন হয়? চন্দ্ৰকান্ত সিংহ, যোগেশ্বৰ সিংহ, কমলেশ্বৰ সিংহ, পুৰন্দৰ সিংহ। তো আহোম ৰাজ্যৰ শেষৰ ৰজাগৰাকী আছিলে কোন? অপশ্যন ডি পুৰন্দৰ সিংহ। লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা অ মোৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশিত হৈছিলে?
ক'ত প্ৰকাশিত হৈছিলে অ' মোৰ আপোনাৰ দেশ এই গীতটো পোন প্ৰথমে প্ৰকাশিত হৈছিলে আলোচনীখনৰ নাম আছিলে অপশ্যন এ বাঁহী ঠিক আছে তাৰপিছত বেংকক কোনখন দেশৰ ৰাজধানী দক্ষিণ কোৰিয়া ফিলিপাইনছ ইণ্ডোনেছিয়া থাইলেণ্ড কি হ'ব শুদ্ধ উত্তৰ বেংকক হৈছে কৰ থাইলেণ্ডৰ ৰাজধানী হৈছে বেংকক কনফিউজ নহ'ব গেংটক নহয় বেংকক ওকে গেংটক কৰ হয় ছিকিমৰ হয় আৰু বেংকক কৰ হয় থাইলেণ্ডৰ হয় বহুতেই এই দুটা শব্দৰ মাজত কনফিউজ হয় ওকে আৰু ইয়াতে বাকিকেইটা যে অপশ্যন আছে দক্ষিণ কোৰিয়াৰ ৰাজধানী কি হয় সাউথ কোৰিয়াৰ ৰাজধানী হৈছে সিউল SEUL সিউল আৰু তাৰপিছত ফিলিপাইনছৰ ৰাজধানী কি হয় ফিলিপাইনছৰ ৰাজধানী হয় মানিলা ঠিক আছে মানিলা হয় ফিলিপাইনছৰ ৰাজধানী এণ্ড ইণ্ডোনেছিয়াৰ ৰাজধানী কি হয় ইণ্ডোনেছিয়াৰ ৰাজধানী হৈছে জাকাৰ্টা গোটেইকেইখন ইম্পৰ্টেণ্ট হয় ওকে নেক্সট গোপীনাথ বৰদলৈ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল নিশ্চয় জানে এইটো ভেৰি ইজি কুৱেশ্যন গোপীনাথ বৰদলৈৰ পিছত আমাৰ মুখ্যমন্ত্ৰী হৈছিল অপশ্যন চি বিষ্ণুৰাম মেধি অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়খন কোন ঠাইত স্থাপিত হৈছিলে যোৰহাট গুৱাহাটী শিলচৰ ডিব্ৰুগড় তো কি হয় শুদ্ধ উত্তৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল ডিব্ৰুগড়ত অসম চিকিৎসা মহাবিদ্যালয় প্ৰথমতে এইখনক কৈছিলে বেৰী হোৱাইট মেডিকেল স্কুল বুলি ঠিক আছে নিম্নলিখিত কোনখন ঠাই নতুন দিল্লীৰ নিকটৱৰ্তী নতুন দিল্লীৰ ওচৰত থকা ঠাইখন সুধিছে গুৰুগ্ৰাম নন্দীগ্ৰাম সিকন্দৰাবাদ ধানবাদ কি হ'ব শুদ্ধ উত্তৰ অপশ্যন এ হ'ব গুৰুগ্ৰাম তাৰপিছত মাৰ্গাৰেট থেচাৰ কোন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল নিউজিলেণ্ড কানাডা ইজৰাইল ইংলেণ্ড আৰু শুদ্ধ উত্তৰটো ইয়াতে হ'ব অপশ্যন ডি ইংলেণ্ড ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগ হৈছে পানামা খাল বেৰিং প্ৰণালী সুৱেজ খাল পক প্ৰণালী কি হ'ব শুদ্ধ উত্তৰ ৰাছিয়া আৰু আলাস্কাৰ মাজৰ যিটো ৱাটাৰ বডি সেইটোক কোৱা হয় বেৰিং ষ্ট্ৰেইট নাইবা বেৰিং প্ৰণালী অপশ্যন বি ঠিক আছে নিম্নলিখিত কোনখন চহৰ সাগৰ তীৰত অৱস্থিত নহয় বেংগালুৰু চেন্নাই মুম্বাই কোচি সাগৰ তীৰত অৱস্থিত নহয় মিনছ which of the following is not a seaside city of India কোনখন হ'ব শুদ্ধ উত্তৰ অপশ্যন এ বেংগালুৰু হ'ব শুদ্ধ উত্তৰ নিম্নলিখিত কোনবিধ বাহনক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰী NHAI ফাষ্টেগ তলৰ পৰা ৰেহাই দিয়া হয় ফাষ্টেগ লোৱা নহয় কোনখন বাহনৰ পৰা লোৱা নহয় জানিবই নিশ্চয় এইটো কি হ'ব শুদ্ধ উত্তৰ হ'ব অপশ্যন এ এম্বুলেন্স অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বান থিয়েটাৰ কোন ঠাইত অৱস্থিত গুৱাহাটী যোৰহাট তেজপুৰ নগাঁও তো শুদ্ধ উত্তৰটো হ'ব কি তেজপুৰ ওকে তাৰপিছত আছে নিম্নলিখিত কোনখন দেশ দক্ষিণ আমেৰিকাৰ অন্তৰ্গত সোমালিয়া বলিভিয়া টাছমেনিয়া কম্বোডিয়া তো ইয়াতে শুদ্ধ উত্তৰটো হ'ব কি সাউথ আমেৰিকাৰ অন্তৰ্গত দেশখন হৈছে বলিভিয়া সোমালিয়া নহয় সোমালিয়া কৰ হয় আফ্ৰিকাৰ হয় তাৰপিছত টাছমেনিয়া কৰ হয় টাছমেনিয়া হয় অষ্ট্ৰেলিয়া আৰু কম্বোডিয়া হৈছে এছিয়া তো বলিভিয়াখন সাউথ আমেৰিকাৰ অন্তৰ্গত হয় ঠিক আছে নেক্সট ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিলে কনকলতা বৰুৱা শ্বহীদ হোৱা আন্দোলনটো আছিল কোনটো ইয়াতে আছে অসহযোগ আন্দোলন ভাৰত ত্যাগ আন্দোলন চিপাহী বিদ্ৰোহ আইন অমান্য আন্দোলন শুদ্ধ উত্তৰ অপশ্যন বি হ'ব ভাৰত ত্যাগ আন্দোলন ঠিক আছে 1942 প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল কল্পনা চাওলা বিক্ৰম সাৰাভাই ৰাকেশ শৰ্মা ইউৰি গাগাৰিন কোন হয় প্ৰথম ভাৰতীয় মহাকাশচাৰী বহুত ইজি হয় ৰাকেশ শৰ্মা আছিলে অসমৰ ৰাজ্যিক সংগ্ৰহালয়খন ক'ত অৱস্থিত মাজুলী গুৱাহাটী নগাঁও কহৰা ক'ত আছে ৰাজ্যিক সংগ্ৰহালয় ষ্টেট মিউজিয়াম গুৱাহাটীত আছে ওকে নিম্নলিখিতসকলৰ কোনগৰাকী অসমৰ কেবিনেট মন্ত্ৰী হিচাপে শেহতীয়াকৈ নিযুক্তি লাভ কৰিছে এইটো সেইবাৰৰ কাৰেণ্ট এফেয়াৰ্ছ কুৱেশ্যন আছিলে চ' এইটো ইম্পৰ্টেণ্ট নহয় তাৰপিছত নেক্সট কোনটো বৰ্ষত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিল 1991 1985 1980 1982 তো ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ হৈছিল দূৰদৰ্শনত 1982 পৰা ওকে বয়িং কোম্পানীৰ প্ৰাথমিক উৎপাদন সামগ্ৰী কি বয়িং কোম্পানীয়ে কি প্ৰডিউচ কৰে বিমান বাহন ব্ৰেকফাষ্টত ব্যৱহাৰ হোৱা শস্য জোতা ঔষধ কি কৰে
এয়াৰক্ৰাফ্ট ডেট মিনছ বিমান বাহন অপশ্যন এ হ'ব শুদ্ধ উত্তৰ অ'কে তাৰপিছত আছে নিম্নলিখিতসমূহৰ কোনটো মৌল নহয় সুধিছে টিন পাৰদ আয়ডিন স্কোৱাৰ্ছ তো শুদ্ধ উত্তৰ কি হ'ব অপশ্যন ডি স্কোৱাৰ্ছ হ'ব শুদ্ধ উত্তৰ বাকীকেইটা মৌল হয় স্কোৱাৰ্ছটো দুটা লগ লাগিহে মৌল হয় নেচাৰেলি মৌল নহয় এলিমেণ্ট নহয় নিম্নলিখিত ক্ৰীড়াসমূহৰ কোনটোত বল ব্যৱহৃত নহয় বলৰ ব্যৱহাৰ নহয় হুইচ অফ দ্য ফলোয়িং স্পৰ্টছ ডাজ নট ইউজ এ বল গল্ফ লন টেনিছ টেবল টেনিছ বেডমিণ্টন কি হ'ব তো এইটো সকলোৱে জানিব বল ক'ত ইউজ নহয় বেডমিণ্টনত নহয় বাকীকেইটাত হয় প্ৰতি বছৰে মে' মাহৰ এইটো ইয়াতে এই কুৱেশ্যনটো এনেকুৱা কুৱেশ্যনবিলাক যেতিয়া আহিব এইটো অকণমান টাইপিং মিষ্টেকো হ'ব পাৰে এইটো মে' মাহৰ ইয়াতে অসমীয়া হিচাপত পঢ়িলে এইটো 4 তাৰিখ বুলি পঢ়িব বাট 4 তাৰিখে তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত কোনো দিৱস পালন কৰা নহয় বাট এনেকুৱা হ'লে সদায় ইংলিছটো পঢ়ি চাব যেতিয়া এনেকুৱা দিৱসৰ ওপৰত কুৱেশ্যন আহিব সুধিছে মে 8 তাৰিখে কি পালন কৰা হয় হুইচ অফ দ্য ফলোয়িং ইজ চেলিব্ৰেটেড অন মে 8 এভৰি ইয়াৰ তো এনেকুৱাবিলাক দুইটা লেংগুৱেজতে আপোনালোকে চাব তেতিয়াহে পৰীক্ষাত ক্লিয়াৰ হৈ থাকিব এটা আছে এনভাইৰনমেণ্ট ডে নো টবাকো ডে লেবাৰ ডে ৰেড ক্ৰছ এণ্ড ৰেড ক্ৰিচেণ্ট ডে তো কি হ'ব এনভাইৰনমেণ্ট ডে মে 8 তাৰিখে হয় নেকি নহয় নো টবাকো ডে হয় নেকি নহয় লেবাৰ ডে হয় নেকি নহয় তো ৰেড ক্ৰছ ডে হ'ব বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰোঁ 5 জুন তাৰিখে নো টবাকো দিৱস কেতিয়া পালন কৰোঁ 31 মে লেবাৰ ডে কেতিয়া পালন কৰোঁ 1 মে তো অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ অ'কে 1994 বৰ্ষত চৰকাৰী সেৱা শাখাত ৰামন মেগছেছে বঁটাটি কাক প্ৰদান কৰা হৈছিলে এইটো তেতিয়া সৰি এইটো কাৰেণ্ট এফেয়াৰ্ছ কুৱেশ্যন নহয় বাৰু তো এইটো শুদ্ধ উত্তৰটো হ'ব কি ইংলিছটো চাই লওঁ বাৰু হু ৱাজ এৱাৰ্ডেড দ্য ৰামন মেগছেছে এৱাৰ্ড ইন 1994 ইন দ্য কেটেগৰী অফ গভৰ্ণমেণ্ট ছাৰ্ভিচ অ'কে গভৰ্ণমেণ্ট ছাৰ্ভিচ কেটেগৰীক কাক দিয়া হৈছিল এই এৱাৰ্ডটো ৰামন মেগছেছে এৱাৰ্ড আৰু তেখেত আছিল কোন অপশ্যন চি কিৰণ বেদী নিম্নলিখিতসমূহৰ কোনটো ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ ফাৰ্ষ্ট আৰ্টিফিচিয়েল ছেটেলাইট অফ ইণ্ডিয়া কোনটো হয় আৰ্যভট্ট অ'কে এজন ব্যক্তিয়ে যদি টাকাৰে ধন বিনিময় কৰে তেন্তে তেখেত কোনখন দেশত আছে নেপাল নে পাকিস্তান নে কম্বোডিয়া নে বাংলাদেশ তো টাকা হয় কাৰ কাৰেঞ্চি বাংলাদেশৰ কাৰেঞ্চি অ'কে কোনখন দেশে ভাৰতলৈ হিঙৰ সৰ্বাধিক ৰপ্তানি কৰে এক্সপৰ্ট কৰে ভাৰতলৈ হিং কোনখন দেশে স্পেইন মেক্সিকো আফগানিস্তান ৰাছিয়া আৰু কাৰেক্ট এনচাৰ হ'ব কি অপশ্যন চি আফগানিস্তান ভাৰতৰ কোনখন ৰাজ্যৰ পৰ্যটনৰ টেগলাইন হৈছে গডছ অ'ন কাণ্ট্ৰি কোনখন ৰাজ্যক কোৱা হয় গডছ অ'ন কাণ্ট্ৰি বুলি কৰ্ণাটক জম্মু কাশ্মীৰ ৰাজস্থান কেৰেলা গডছ অ'ন কাণ্ট্ৰি বুলি কোৱা হয় কৰ্ণাটকক ঠিক আছে নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমি কোনখন ৰাজ্যত অৱস্থিত আছাম পুলিচৰ প্ৰিপেৰেশ্যন কৰি থকাসকলেতো এইটো প্ৰশ্নৰ উত্তৰ জানিবই নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমি হয় ক'ত অসম মেঘালয় অৰুণাচল প্ৰদেশ মণিপুৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মেঘালয় ঠিক আছে কাউণ্টাৰ ইনচাৰ্জেঞ্চি এণ্ড জংগল ৱেলফেয়াৰ স্কুলখন মিজোৰামৰ ক'ত অৱস্থিত সুধিছে মিজোৰামতো হয় বাট মিজোৰামৰ ক'ত আইজল লুংলে চাৰ্চিপ বাইৰেংটে তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি বাইৰেংটে চাংঘাই নামৰ জন্তুবিধ ক'ত পোৱা যায় চাংঘাই এই জন্তুবিধ ইয়াতে অপশ্যন আছে কেউবুল লামজাও কাজিৰঙা নামদফা নকৰেক তো কি হয় চাংঘাই হৈছে এবিধ জন্তু চাংঘাই ডিয়াৰ বুলি কোৱা হয় তো কৰ হয় সেইটো মণিপুৰৰ ষ্টেট এনিমেল হয় তো ইয়াৰ ভিতৰত থকা মণিপুৰৰ কোনখন হয় সেইটো উলিয়াব পাৰিলে অপশ্যন পাই যাব তো মণিপুৰত আছে কি লোকটাক লেক মণিপুৰত আছে কেউবুল লামজাও নেশ্যনেল পাৰ্ক অপশ্যন এ আৰু কেউবুল লামজাও নেশ্যনেল পাৰ্ক আছে পাৰ্কত আছে কি লোকটাক লেক বুলি আছে যিটো মণিপুৰ এই দুটা ইম্পৰ্টেণ্ট হয় ঠিক আছে হাড়গিল্লাৰ সুৰক্ষাৰ বাবে প্ৰচেষ্টাৰ বাবে প্ৰদান কৰা গ্ৰীণ অস্কাৰ বুলিও জনাজাত হুইটলি বঁটাটি কোনগৰাকী ব্যক্তিয়ে লাভ কৰিছিল এটা বঁটা আছে যিটোৰ নাম হৈছে হুইটলি ঠিক আছে হু ৱন দ্য হুইটলি এৱাৰ্ড অলছ' ন'ন এজ গ্ৰীণ অস্কাৰ ফৰ দ্য এফৰ্টছ অফ প্ৰটেক্টিং দ্য গ্ৰেটাৰ এডজাণ্টেণ্ট ষ্ট্ৰাক কোনে পাইছিলে
হাড়গিলা সুৰক্ষাৰ বাবে তেখেতক বঁটা দিয়া হৈছিলে আৰু তেখেত হল কোন অপশ্যন এ পূৰ্ণিমা দেৱী বৰ্মন ঠিক আছে শিক্ষাৰ অধিকাৰ আইনখন মৌলিক অধিকাৰ হিচাপে দেশৰ অধীনত প্ৰণয়ন কৰা হৈছিলে কিমান আৰ্টিকেলৰ অধীনত প্ৰণয়ন কৰা হৈছিলে হেতু হৈছে আৰ্টিকেল এ অপশ্যন এ আৰ্টিকেল 21A অৰ্থশাস্ত্ৰৰ গ্ৰন্থকাৰ চাণক্য কাৰ ৰাজসভাত মন্ত্ৰী আছিল চাণক্য আছিলে কাৰ অশোক সমুদ্ৰগুপ্ত চন্দ্ৰগুপ্ত মৌৰ্য বিন্দুসাৰ তো শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভাত মন্ত্ৰী আছিলে অশোক নিম্নলিখিত কোন গৰাকী অভিযাত্ৰীয়ে মহম্মদ বিন তুগলকৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল মহম্মদ বিন তুগলকৰ দিনত কোন গৰাকী ব্যক্তি ভাৰতলৈ আহিছিল ট্ৰেভেলাৰ ভাৰতলৈ আহিছিল ফাহিয়েন হিউৱেনচাং ভাস্কো দা গামা নে ইবন বটুতা কি হ'ব শুদ্ধ উত্তৰ অপশ্যন ডি ইবন বটুতা স্বাধীন ভাৰতৰ প্ৰথম গৰাকী আইন আৰু ন্যায় মন্ত্ৰী কোন ফাৰ্ষ্ট ল এণ্ড জাষ্টিচ মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া কোন হয় সেয়া হয় ডক্টৰ B.R. আম্বেদকাৰ দুৰণ লাইনে যি দুখন দেশৰ সীমাৰেখা গঠন কৰে সেই দুখন দেশ হৈছে পাকিস্তান আফগানিস্তান পাকিস্তান ভাৰত ব্ৰহ্মদেশ ভাৰত বাংলাদেশ তো দুৰণ লাইনে কৰে পাকিস্তান আৰু আফগানিস্তান ওকে ভাৰত আৰু পাকিস্তানৰ মাজৰ নামটো হৈছে ৰেড ক্লিফ লাইন ভাৰতত যিটো বঁটাৰ বাবে ৰাষ্ট্ৰীয় আন্তঃবিদ্যালয় ফুটবল টুৰ্ণামেণ্ট খেলা হয় সেই বঁটাটো কি হয় দুৰণ কাপ সুব্ৰত কাপ দলীপ ট্ৰফি ইৰাণী ট্ৰফি শুদ্ধ উত্তৰ হ'ব অপশ্যন বি সুব্ৰত কাপ 1926 চনত স্থাপন কৰা অসমৰ সৰ্বপ্ৰথম ব্যক্তিগত খণ্ডৰ বেংকটো হৈছে ব্যক্তিগত খণ্ডৰ বেংক সৰ্বপ্ৰথম অসমৰ তো ইয়াতে অপশ্যনত আছে অসম কোঅপাৰেটিভ এপেক্স বেংক দ্য গুৱাহাটী বেংক লিমিটেড অসম গ্ৰামীণ বিকাশ বেংক লখিমী গাঁৱলীয়া বেংক আৰু শুদ্ধ উত্তৰ হ'ব অপশ্যন বি দ্য গুৱাহাটী বেংক লিমিটেড নেক্সট কুৱেশ্যন নীতি আয়োগৰ চেয়াৰমেন গৰাকী কোন হয় নীতি আয়োগৰ অধ্যক্ষ কোন হয় জানেই নিশ্চয় সকলোৱে এইটো অপশ্যন এ প্ৰধানমন্ত্ৰী হয় ভাৰতবৰ্ষত কোন প্ৰকাৰৰ গণতন্ত্ৰ অনুসৰণ কৰা হয় হোৱাট টাইপ অফ ডেম'ক্ৰেচি ফলোড ইন ইণ্ডিয়া ৰিপ্ৰেজেণ্টেটিভ ডেম'ক্ৰেচি প্ৰেচিডেঞ্চিয়েল পাৰ্লিয়ামেণ্টাৰী পাৰ্টিচিপেটৰী তো কি হয় এইটো হৈছে ৰিপ্ৰেজেণ্টেটিভ ডেম'ক্ৰেচি ডেট মিনছ প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ অপশ্যন এ ঠিক আছে বাংলাদেশত গংগা নদীৰে মিলিত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায় এইটো ভেৰি ইজি লোহিত হুগলী পদ্মা নে চিয়াং কি হয় পদ্মা ঠিক আছে মূল মধ্যৰেখাৰ পৰা পূব আৰু পশ্চিম দিশৰ কোন ঠাইৰ কৌণিক দূৰত্বক বোলা হয় কোনো ঠাইৰ কৌণিক দূৰত্বক বোলা হয় এইটো ইংলিছ কুৱেশ্যনটো চাব লাগিব দ্য এংগুলাৰ ডিষ্টেঞ্চ অফ এনি প্লেচ ফ্ৰম দ্য প্ৰাইম মেৰিডিয়ান মেজাৰ্ড টুৱাৰ্ডছ ইষ্ট এণ্ড ৱেষ্ট ইজ কল্ড সেইটোক কোৱা হয় লংটিটিউড ডেটছ মিন অসমীয়াত ক'লে হ'ব দ্ৰাঘিমাংশ ঠিক আছে 54 নিম্নলিখিত যুগ্মসমূহৰ কোনটো যুগ্ম শুদ্ধকৈ দিয়া হোৱা নাই ডেট মিনছ হাইড্ৰস্ফিয়াৰৰ লগত দিছে পানী বায়'স্ফিয়াৰৰ লগত দিছে পৰিৱেশ এটমস্ফিয়াৰ বায়ু লিথোস্ফিয়াৰ স্থল তো ইয়াৰে অশুদ্ধটো হৈছে অপশ্যন বি বায়'স্ফিয়াৰ পৰিৱেশ নহয় বায়'স্ফিয়াৰ হয় লিভিং থিংছ ওকে সুনামি সংঘটিত ক'ত হয় মহাসাগৰ নে মৰুভূমি নে উচ্চ পৰ্বত নে গভীৰ অৰণ্য এইটো জানেই সকলোৱে সুনামি হয় মহাসাগৰত ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত নিম্নলিখিত কোনটো শব্দ সন্নিৱিষ্ট নাই ডেট মিনছ হুইচ অফ দ্য ফলোইং ৱৰ্ডছ ডাজ নট এপিয়াৰ ইন দ্য প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া আমাৰ প্ৰিএম্বলত কোনটো নাই প্ৰস্তাৱনাত ইটছ ছেকুলাৰ ডেম'ক্ৰেটিক ফেডাৰেল ছ'চিয়েলিষ্ট শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ফেডাৰেল মুদ্ৰাবিহীনভাৱে বয় বস্তুৰ ব্যৱহাৰৰ পুৰণি প্ৰথাটো হৈছে মুদ্ৰা নোহোৱাকৈ আগতে যেনেকৈ বয় বস্তু লেনদেন কৰিছিল সেইটো কি বুলি কোৱা হয় সেইটোক কোৱা হয় বিনিময় প্ৰথা দাল বাতি চুৰমা নামৰ প্ৰখ্যাত খাদ্যটি সাধাৰণতে কোন ৰাজ্যত পৰিৱেশন কৰা হয় দাল বাতি চুৰমা নামটো শুনিছেনে নাই তো এইটো আছে পাঞ্জাৱ ৰাজস্থান বিহাৰ উৰিষ্যা শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰাজস্থান ওকে তাৰপিছত কুৱেশ্যন সেউজীয়া উদ্ভিদৰ ওপৰত বৰ্তি থকা প্ৰাণীক কি বুলি কোৱা হয় অমনি ভাইৰাছ কাৰ্নি ভাইৰাছ কেনিভেলছ হাৰ্বি ভাইৰাছ তো সেউজীয়া উদ্ভিদৰ ওপৰত যি জীয়াই আছে তেখেত সেইখিনি প্ৰাণীক কোৱা হয় হাৰ্বি ভাইৰাছ ওকে
তাৰপিছত প্ৰশ্ন নেক্সট ভাৰতীয় সংবিধানৰ কোনখন অনুসূচিত উত্তৰ পূব ভাৰতত পাহাৰ আৰু জনজাতীয় অঞ্চলৰ বাবে স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰা হৈছে Which schedule of Indian Constitution has made provision for autonomous administration for hills and tribal region of Northeast India? কোনটো schedule আছে এইটো স্পেশাল সুবিধা দিয়া আছে এইটো হৈছে ষষ্ঠ অনুসূচী 6th schedule ওকে তো জিকেৰ কোৱেশ্চন এইখিনি হয় টোটাল 60টা প্ৰশ্ন আছিল এইখনতো কেনে পালে আপোনালোকৰ ফিডবেক বিলাক আমাক জনাব কমেন্ট সেকশনত ওকে আকৌ যিখিনি কৈ আছে গ্ৰেড 3 কাৰণে কোৱেশ্চন আনসাৰ লাগে বুলি তো গ্ৰেড 3 কাৰণে কোৱেশ্চন আনসাৰ মই দিম তাৰ আগতে এনেকুৱা বিলাকো ক্লিয়াৰ হৈ থকাটো ভাল এনেকুৱা বিলাক ক্লিয়াৰ হৈ থাকিলে বাকিখিনি ইজি হ'ব হয়নে নহয় সেই কাৰণে মই এনেকুৱা বিলাকো দিছো নেক্সট আমি গ্ৰেড 3 কোৱেশ্চন পেপাৰখন ডিসকাস কৰিম যোৱাবাৰৰ নেক্সট ভিডিওত আপোনালোকে সেইখন পেপাৰ পাব ওকে সো দ্যাটস অল ফৰ টুডে আৰু যদি আমাৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি থওক বহুত ইম্পৰ্টেন্ট ভিডিও একিদিনত পাব পৰীক্ষাৰ আগলৈকে আৰু আমাৰ ইবুকখিনিৰ লিংক তলৰ ডেসক্ৰিপচন বক্সত দিয়া হৈছে যিখন ইবুক লাগে আপোনালোকে লিংকত ক্লিক কৰি পেলাই ল'ব পাৰিব ওকে সো টিল দেন কিপ লাৰ্নিং কিপ শেয়াৰিং জয় হিন্দ